এই যে দেখিছে মহিলাসকল সন্ধিয়া সময়ত এয়া একেলগে সকলো ওলাই আহিছে তাৰমানে আমাৰ নদবমা হাউচফেড কমপ্লেক্সৰ এয়া সৰস্বতী পূজাৰ প্ৰস্তুতি আৰম্ভ হৈছে আৰু ঘৰে ঘৰে গৈ চান্দা তোলা মানে আমাৰ নদবমা হাউচফেড কমপ্লেক্সত আছে 300টা ফেমিলি প্ৰায় 15টা ব্লক গতিকে আমি প্ৰত্যেক ব্লকলৈ গৈ সন্ধিয়াৰ পাছত এনেদৰে কালেকশ্যন কৰোঁ আৰু পূজাৰ বাবে যিখিনি যাৱতীয় কাম কাজ সেইখিনি আগবঢ়াই দিওঁ সৰস্বতী পূজাৰ চান্দা উঠাব আহোঁতে দীপা বেজবৰুৱাই আমাক চাহ একাপ খুৱাইছে নিমন্ত্ৰণ কৰি পেলাই ক'লে যে মই কিবা কিবি বনাইছোঁ নিজৰ হাতেৰে চাহ একাপ খাই যাম দিনটো ব্যস্ততাৰ পাছত নিজৰ কৰ্মস্থলীৰ পৰা আহি ঘৰুৱা কিছুমান জা জঞ্জাল বা সাংসাৰিক কৰ্মখিনি কৰাৰ পাছত প্ৰায় 1.5 ঘণ্টামান সময় আমি নিজে উলিয়াই লৈ এয়া পূজা ভাগৰ আয়োজনত ব্যস্ত হওঁ আৰু তাৰ মাজতে দুই এঘৰে আমাক চাহ খোৱাৰ নিমন্ত্ৰণ কৰে আৰু আমি সকলোৱে মিলি হাঁহি ফূৰ্তিৰে চাহকাপ খাওঁ আৰু লগতে নিজৰ কামখিনিও আগবঢ়াই নিওঁ এয়া সকলোৱে হাঁহি ফূৰ্তিকে অতীজৰে পৰা আমাৰ মহিলাসকলে একত্ৰিত হৈ এই পূজা ভাগ আয়োজন কৰে আৰু পুৰুষসকলেও সম্পূৰ্ণ সহযোগিতা কৰে গতিকে যেহেতু পূজা ভাগ আহি আছে গতিকে আমি আগতীয়াকৈ আয়োজন কৰিছোঁ কাৰণ সকলোৱে বহুত এটা বেছি সময় দিবলৈ সময় নাথাকে নিজেই প্ৰত্যেকেই ব্যস্ত থাকে গতিকে যেনেকৈ পাৰে সাধ্যানুসাৰে অলপ অলপ সময় উলিয়াই আমি আৰম্ভ কৰিছোঁ গতিকে আপোনালোকলৈও সৰস্বতী পূজাৰ শুভকামনা থাকিল আহোঁ তেনেহ'লে